অসমৰ কোচাছমুখীসকলে 1962 প্ৰায় জনজাতিকৰণৰ দাবী কৰি আছিল। 1996ত তদানীন্তন মহামহিম ৰাষ্ট্ৰপতিয়ে এক অধ্যাদেশৰ জৰিয়তে জনজাতিকৰণ কৰিছিল আৰু ইয়াৰ লগে লগে অসমৰ আন 5 জনগোষ্ঠীয়েও জনজাতিকৰণৰ দাবী কৰি আহিছে। কিন্তু এই বিষয়টো সমাধানৰ ক্ষেত্ৰত কিছু জটিলতা আছিল। পূৰ্বৰ কংগ্ৰেছ চৰকাৰখনে বিধানসভাৰ মজিয়াত বৰ্তমানৰ জনজাতিসকলৰ অধিকাৰ খৰ্ব নোহোৱাকৈ জনজাতিকৰণৰ প্ৰস্তাৱ লৈছিল, যাৰ কাৰণে বৰ্তমান বিজেপি নেতৃত্বাধীন চৰকাৰখনে এই বিষয়টো সমাধান কৰাৰ ক্ষেত্ৰত কিছু জটিলতাৰ সন্মুখীন হৈছিল। কিন্তু তথাপিতো মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত তেখেতৰ মন্ত্ৰীগোটেই যোৱা কালি অসম বিধানসভাত অসমৰ 6জনগোষ্ঠী জনজাতিকৰণৰ যিখন প্ৰতিবেদন দাখিল কৰে, তাৰ কাৰণে মই মুখ্যমন্ত্ৰী মহোদয়ক মই ধন্যবাদ জনাইছোঁ। তেখেতৰ সদস্যসকলক মই ধন্যবাদ জনাইছোঁ। অসম চৰকাৰ কেবিনেটক মই ধন্যবাদ জনাইছোঁ যে তেখেতে এই প্ৰতিবেদনৰ জৰিয়তে দীৰ্ঘদিনীয়া সমাধান নোহোৱা 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো সমাধান কৰাৰ ক্ষেত্ৰত এক ইতিবাচক পদক্ষেপ লৈছে। আটাইতকৈ ডাঙৰ কথা যে বৰ্তমানৰ জনজাতিসকলে যিটো শংকিত হৈছিল যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিলে বৰ্তমানৰ জনজাতিসকলৰ অধিকাৰ খৰ্ব হ'ব, যে বৰ্তমানৰ জনজাতিসকলৰ যাতে অধিকাৰ খৰ্ব নহয় সেই কথাটো নিশ্চিত কৰি যোৱাকালি মুখ্যমন্ত্ৰী প্ৰতিবেদন দাখিল কৰিছে। আৰু এই ক্ষেত্ৰত মৰাণ, মটক আৰু অভিযুক্ত গোৱালপাৰা জিলাৰ কোচাছমুখীসকলক ভূঞাম জনজাতি হিচাপে প্ৰস্তাৱ ৰাখিছে। আনহাতে অভিযুক্ত গোৱালপাৰা জিলাৰ বাকী থকা কোচাছমুখীসকল, আহোমসকল, চুতীয়াসকল আৰু 6 জনগোষ্ঠীৰ কিছু জনগোষ্ঠীক ST ভি হিচাপে অৰ্থাৎ ভেলী হিচাপে উপত্যকা হিচাপে সন্নিৱিষ্ট কৰিছে। মই ভাবোঁ এয়া যোগাত্মক আৰু এয়াই বাস্তৱ আৰু এয়াই সমাধানৰ একমাত্ৰ সূত্ৰ হ'ব পাৰে। গতিকে এই কথাটোক লৈ আজি মানে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ যি ধৰণে কথাবিলাক কৈছে যে ভি ফৰ ভেলুলেছ, এইখন এখন আভুৱা ভৰা প্ৰতিবেদন, ইয়াৰ কোনো যথাৰ্থত মূল্য নাই, এনেকুৱা ধৰণৰ কথাবিলাক কৈছে। কিন্তু তেওঁ প্ৰকৃতাৰ্থত এই প্ৰতিবেদন অধ্যয়ন কৰিছে নাই কাৰণে মোৰ জ্ঞাত নহয়। যদি তেওঁ অধ্যয়ন কৰিছে তেনেহ'লে তাত যিবিলাক কথা সন্নিৱিষ্ট কৰা এই কথাৰ পৰা কেনেকৈ এই ধৰণৰ মানে কটু মন্তব্য কৰিব পাৰিলে? কাৰণ এই জনগোষ্ঠীকেইটাই সমস্যা সমাধান বিচাৰে আৰু আমি স্পষ্টভাৱে পূৰ্বৰ পৰা কৈছোঁ, মই যিহেতু এই জনগোষ্ঠীৰ সংগ্ৰামখনত দীঘলীয়া মই কাম কৰিছোঁ আৰু মুখ্যমন্ত্ৰী মহোদয়, কেন্দ্ৰীয় চৰকাৰ বা সংশ্লিষ্ট কৰ্তৃপক্ষ আমি কেইবাবাৰো স্মাৰকপত্ৰ দিছোঁ যে বৰ্তমানৰ জনজাতিসকলৰ অধিকাৰ খৰ্ব নকৰাকৈ 10% ৰিজাৰ্ভেশ্যনত নতুনকৈ জনগোষ্ঠী সংযোজন নকৰাকৈ সুকীয়াকৈ কোটা সৃষ্টি কৰি সুকীয়াকৈ মানে সাংবিধানিক ৰক্ষা কৱচ দি জনজাতিকৰণ কৰিব লাগে। আৰু সেই ব্যৱস্থাটোকে আজি মুখ্যমন্ত্ৰী কৰিছে। যে অখিল গগৈ এইটো বিচাৰিছিল নেকি যে জনজাতিসকলৰ অধিকাৰ খৰ্ব হওক আৰু খৰ্ব হোৱাকৈ জনজাতিকৰণ কৰক আৰু অসমৰ জনজাতি আৰু জনজাতিক দাবী কৰা সংগঠনবিলাকৰ মাজত যুদ্ধ হওক, এক ভাতৃঘাতী সংঘৰ্ষ হওক, এই কথাটো বুজিছে নেকি? গতিকে হয়তো সেইসকলৰ কথাতেই বা কিছু ৰাজনৈতিক ব্যক্তিৰ উচতনিতেই আজি 3 দিন ধৰি আজি অসমৰ জনজাতি সংগঠনবিলাকে 6 জনগোষ্ঠী জনজাতিকৰণৰ বিৰোধিতা কৰিছে। দুৰ্ভাগ্যজনকভাৱে যোৱাকালি আমাৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ একাংশ জনজাতি ছাত্ৰ ছাত্ৰীয়ে তথা কিছু সংখ্যক লোকে বিধানসভাৰ বড়োলেণ্ড সচিবালয়ত প্ৰৱেশ কৰি তেওঁলোকে যি কাৰ্য সংগঠিত কৰে এয়া আনডেমক্ৰেটিক, এয়া মানে অতি দুৰ্ভাগ্যজনক আৰু মই নিশ্চিতভাৱে মই তেওঁলোকৰ এই কাৰ্যক মানে গৰিহণা দিছোঁ। আৰু ইয়াৰ লগতে আমি দেখিছোঁ যে ইতিমধ্যে মুখ্যমন্ত্ৰীৰ যিখন প্ৰতিবেদন তাত উল্লেখ কৰিছে যে বৰ্তমান জনজাতিসকলৰ কোনো অধিকাৰ খৰ্ব নোহোৱাকৈ জনজাতিকৰণ কৰা হ'ব। তৎসত্ত্বেও আমি দেখিলোঁ যে আজি ট্ৰাইবেল সংঘৰ মানে CC2I বা আপচু বা বেলেগ বেলেগ জনজাতি সংগঠনবিলাকে আজি প্ৰতিবেদনখন তেওঁলোকে দাহ কৰিছে। তেওঁলোকে এইখনক কোনো কাৰণতে মানি নল'ম বুলি কৈছে। তেওঁলোকে হাইকোৰ্ট, সুপ্ৰিম কোৰ্টৰ ওচৰত যাম বুলি কৈছে। কাৰণ তেওঁলোকে কৈছিল যে বৰ্তমানৰ জনজাতিসকলৰ অধিকাৰ খৰ্ব নোহোৱাকৈ জনজাতিকৰণ কৰিলে আমাৰ আপত্তি কৰিব নাই। আৰু সেই কথাটোকে পৰিস্ফুট কৰি মুখ্যমন্ত্ৰী মহোদয়ে প্ৰতিবেদন দাখিল কৰিলে। তেতিয়াহ'লে বৰ্তমান জনজাতিসকলে আকৌ এই 6 জনগোষ্ঠীৰ সমস্যাটো সমাধান কৰাৰ কাৰণে ST প্লেন আৰু ST ভি হিচাপে যিটো আজি মানে নিৰ্ণয় কৰি প্ৰতিবেদন দিছে তাত তেওঁলোকে আপত্তি কৰিব লগা কি? গতিকে ইয়াত নিশ্চিতভাৱে তৃতীয় পক্ষৰ ষড়যন্ত্ৰ আছে। তেওঁলোকে উচতনি দিছে আৰু তেওঁলোকে আমাৰ মাজত এটা ভাতৃঘাতী সংঘৰ্ষ লগাব বিচাৰিছে আৰু বিজেপি চৰকাৰখনক তেওঁলোকে হলঠেকত পেলাব বিচাৰিছে। কিন্তু কোনো কাৰণে তেওঁলোকৰ এই ধৰণৰ কাৰ্যৰ জৰিয়তে, তেওঁলোকৰ এই কথাবিলাকৰ জৰিয়তে, এই মন্তব্যৰ জৰিয়তে, অখিল গগৈৰ এই উচতনিমূলক কথাৰ জৰিয়তে আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপি দলক পৰাভূত কৰিব নোৱাৰে। 6 জনগোষ্ঠীৰ সকলোৱে আজি সন্তুষ্ট হৈছে আৰু আমি সকলোৱে আদৰণি জনাইছোঁ। খালি একমাত্ৰ কোচাছমুখী জনগোষ্ঠীৰ দুটা মই সংশোধন কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয় আৰু মন্ত্ৰীসকলক মই অনুৰোধ কৰিম। সেয়া হ'ল যিটো প্ৰতিবেদনৰ যিটো উল্লেখ আছে যে অভিযুক্ত গোৱালপাৰা জিলাৰ অন্তৰ্গত চিৰাং আৰু কোকৰাঝাৰৰ কোচাছমুখীসকলক ভূঞাম মানে জনজাতিৰ মৰ্যাদা পাব লাগিলে তাত BTC পৰিষদ আৰু জনজাতি সংগঠনবিলাকৰ কি কৰিব লাগিব, অনুমতি ল'ব লাগিব। যে যিহেতুকে ইয়াত
আমাক জনজাতিকৰণ কৰিলে চিৰাং কোকৰাঝাৰ বা বিদেশী জনজাতিকৰণ কৰিলেও জনজাতিসকলৰ কোনো অধিকাৰ খৰ্ব নহয়, কাৰণ তেওঁলোকৰ যি বিধানসভা বা তেওঁলোকৰ বিদেশী পৰিষদ বা লোকসভা আছে তাত নিশ্চিতভাৱে তেওঁলোকেহে প্ৰতিনিধিত্ব কৰিব পাৰিব। নতুনকৈ সংযোজন হোৱা কোনো জনগোষ্ঠীয়ে সেই জনজাতিৰ কাৰণে সংৰক্ষিত সেই সমষ্টিবিলাকত পাৰিষদবিলাকত প্ৰতিনিধিত্ব কৰিব নোৱাৰে, তেতিয়াহ'লে তেওঁলোকৰ অধিকাৰ খৰ্ব হোৱাৰ বা তেওঁলোকে শংকিত হোৱাৰ কাৰণটো নাই। গতিকে এই যিটো মানে এটা ক্লজ লিখিছে যে বিদেশী প্ৰশাসনৰ বা জনজাতি সংগঠনবিলাকৰ অনুমতি লৈ সেইটো মানে সংশোধন কৰিব লাগে। দ্বিতীয়তে হৈছে যে এটা টাইম ফ্ৰেম কৰিব লাগে যে কোনসকল কোচাছমুখীয়ে জনজাতিৰ মৰ্যাদা পাব, ST প্লেন বা ST ভি হিচাপে, কাৰণ কোচাছমুখী জনগোষ্ঠীৰ উপাধি আৰু অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ উপাধিৰ লগত সামঞ্জস্য আছে। এতিয়া অনা কোচাছমুখী লোকেই যদি নিজকে কোচাছমুখী বুলি চিনাকি দি তেওঁলোকে জনজাতিৰ প্ৰমাণ পত্ৰ লয়, তেতিয়াহ'লে প্ৰকৃতত কোচাছমুখী ডিপ্ৰাইভ হ'ব। আজি নেপালীসকলৰ ক্ষেত্ৰতে হওক, বিহাৰী সম্প্ৰদায়ৰ ৰায় লিখে, বেংগলীসকলেও বহুত ক্ষেত্ৰত ৰায় লিখে, হাজৰিকা, চমুৱা, ৰাজখোৱা, নেক, ভূঞা, তামুলী, মজুমদাৰ, ৰায়, বেপাৰী, মণ্ডল, চৌধুৰী আদি প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে ব্যৱহাৰ কৰে। এতিয়া যদি কোনসকলে পাব সেই কথাটো যদি নিৰ্ণয় নকৰে, তেতিয়াহ'লে আমি জনজাতিৰ মৰ্যাদা পাম যদিও বহু অনা কোচাছমুখী লোকে জনজাতিৰ প্ৰমাণ পত্ৰ লৈ প্ৰকৃতত কোচাছমুখী জনগোষ্ঠীৰ যিটো অধিকাৰ এইটো খৰ্ব হ'ব। সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰীক মই অনুৰোধ জনাম যে তেওঁ এই বিধি ব্যৱস্থাটো প্ৰতিবেদনখন উল্লেখ কৰিব লাগে, আৰু লগতে অভিযুক্ত গোৱালপাৰা জিলাৰ কোচাছমুখীৰ চিৰাং আৰু কোকৰাঝাৰ জিলাৰ কোচাছমুখীসকল যাতে মানে জনজাতি পূৰণ কৰাৰ ক্ষেত্ৰত যাতে কোনো আহুকালৰ কোনো অসুবিধাৰ সৃষ্টি নহয় সেই কথাটো কৰিব লাগে। আৰু তাৰ লগে লগে মই জনজাতি সংগঠনবিলাক অনুৰোধ কৰিছোঁ, আহ্বান কৰিছোঁ যে আপোনালোকে এই জনগোষ্ঠীৰ বিৰুদ্ধাচৰণ নকৰিব, আৰু কৰিলে আমি ভাবিম যে আপোনালোকে এই জনগোষ্ঠীৰ সামগ্ৰিক বিকাশ আৰু উন্নয়ন নিবিচাৰে। সেইটোৱে আপোনালোকৰ কথাত প্ৰতিফলিত হ'ব। গতিকে যিহেতুকে প্ৰতিবেদনখনত বৰ্তমানৰ জনজাতিসকলৰ অধিকাৰ খৰ্ব নোহোৱাকেই সুস্পষ্টভাৱে পৰিপক্ক মাননীয় মুখ্যমন্ত্ৰীয়ে ইয়াত কথাবিলাক সন্নিৱিষ্ট কৰিছে। গতিকে আপোনালোকে বিৰোধিতা নকৰিব আৰু এই সমস্যাটো সমাধান হোৱাৰ ক্ষেত্ৰত আপোনালোকে সহযোগিতা কৰক, আৰু আমি একে জাতি জনগোষ্ঠীৰ একে পৰিয়ালৰ মানুহ হিচাপে এই অসমখনৰ সামগ্ৰিক বিকাশ আৰু উন্নয়নৰ দিশত আমি আগলৈ লৈ যাব লাগিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।